হাজো মোকালমা দলাখাল পথৰ মৰণ ফান্দত পৰি আহত 2 হাজো মোকালমা দলাখাল ঘাইপথৰ মৰণ ফান্দত পৰি 2জন লোক আহত হ'বলগীয়া হৈছে মোকালমাৰ বৰলিয়াপাৰাত ঘাইপথৰ মৰণ ফান্দত পৰি আহত হয় 2জনকৈ লোক আজি মূল পথছোৱাৰ হাজো দিশৰ পৰা মোকালমা দিশে আহি থকা এখন ই-ৰিক্সা পথছোৱাৰ সমাজৰ মৰণ ফান্দত পৰি বাগৰি পৰে পাছলৈ কহিয়ে আনি থকা ৰিক্সাখন পথছোৱাৰ প্ৰকাণ্ড গাঁতত পৰি পথৰ ওপৰতে বাগৰি পৰে সৌভাগ্যক্ৰমে সেই সময়ত বাহনৰ চলাচল যথেষ্ট কম থকা হেতুকে বাহনখনৰ চালক আৰু আৰোহী এগৰাকী ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিলেও 2জন কম বেছি পৰিমাণে আহত হ'বলগীয়া হয় পেছত স্থানীয় লোকৰ তৎপৰতাত বাহনখনৰ চালক আৰু আৰোহীগৰাকীক উদ্ধাৰ কৰাৰ সমান্তৰালকৈ বাহনখন উদ্ধাৰ কৰে লক্ষণভাৱে আমিনগাঁও হাজো মোকালমা দলাখাল পথছোৱাৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে স্থাপন কৰিছে মৰণ ফাণ্ড পথছোৱাৰ মোকালমা চক বজাৰৰ সমাজত অৰ্থাৎ মোকালমা থানাৰ সন্মুখতে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে তদুপৰি ঘাইপথছোৱাৰ চান্দা বৰতলা কাপলাবৰী ৰামপুৰ দলাখাল খনিৰোড আদি অঞ্চলত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে অতি ব্যস্ত পথছোৱাৰ ভালেকেইটা স্থানত মৰণ ফাণ্ড সদৃশ গাঁতত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ অহাৰ পিছতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই বৰক্ষেত্ৰীৰ পৰা জয়ন্ত ডেকা ৰিপৰ্ট অসম নিউজ।